Hello my dear students, class 12 chemistry আজি উদাহরণ 2.2 এইটো আমি সমাধান কৰিম। উদাহৰণ 2.2 এটো পুৰণা কিতাপৰ হয়, নতুন কিতাপত কিমান দিয়া আছে 1.2 দিয়া আছে। তাৰ আগতে আমি মোলাৰিটি এইটো আমি বুজি লম ওকে, কাৰণ প্ৰবলেমটো মোলাৰিটিৰ লগত সম্পৰ্কিত। এইটো বহুত ইম্পৰ্টেন্ট হয়, ইয়াৰ পৰা কোৱেশ্চন পৰীক্ষাত প্ৰায় আহে। গতিকে মোলাৰিটি এইটো ঘাৰতা প্ৰকাশ কৰা আৰু এটা ফৰ্মুলা, পদাৰ্থৰ অৰ্থাৎ দ্ৰৱৰ ঘাৰতা উলিওৱাৰ আৰু এটা ফৰ্মুলা হৈছে মোলাৰিটি। গতিকে মোলাৰিটি প্ৰথমে মোলাৰিটি কাক বলে সেইটো আমি জানিম, তাৰপিছত মোলাৰিটিৰ সিগনিফিকেন্স বা তাৎপৰ্য কি, ফৰ্মুলা কি, সূত্ৰ কি, আৰু দ্ৰৱৰ মোলাৰিটি কেনেকৈ উলিওৱা হয় সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। বহুত ইম্পৰ্টেন্ট, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। চোৱা, 1 লিটাৰ বা 1 ঘন ডেচিমিটাৰ দ্ৰৱত দ্ৰৱিত হৈ থকা মোলকেই মোলাৰিটি বলে। মোলাৰিটিৰ সিম্বলটো কি, কেপিটেল এম। কেপিটেল এমক মোলাৰিটিৰে বুজোৱা হয়, কেপিটেল এম ওকে। এতিয়া মোলাৰিটি 1 লিটাৰ বা 1 ঘন ডেচিমিটাৰ দ্ৰৱত দ্ৰৱিত হৈ থকা দ্ৰব্যৰ মোলকেই মোলাৰিটি বলে। মোল অৰ্থাৎ দিয়া ভৰ ডিভাইড বাই মোলাৰ ভৰ, সেইটো হৈছে মোল। পদাৰ্থৰ পৰিমাণ এককক কি বুলি কোৱা হয়, মোল বুলি কোৱা হয়। মোলৰ যেটো ফৰ্মুলা, যেটো ভৰ দিয়া থাকিব মোলাৰ ভৰেৰে যদি আমি হৰণ কৰোঁ তেনেহলে কি পাও, মোল পাও ওকে। আৰু মোলাৰিটিৰ এককটো কি, মোল পাৰ লিটাৰ বা কেপিটেল এম এৰে বুজোৱা হয়। মোল পাৰ লিটাৰ বা শর্ট ফর্মত কেপিটেল এম। অর্থাৎ তলত দিয়া আছে সো মোলারিটি ইকুয়াল টু দ্রব্যৰ মোল লিটার এককত দ্রব্যৰ আয়তন। অর্থাৎ ইয়াতে দ্রব্যৰ আয়তনটো লিটাৰত লব লাগিব। কোৱেশ্চনত যদি এম এলত দিয়া থাকে তেনেহলে আমি লিটাৰলৈ কনভার্ট কৰি লম ওকে, কাৰণ ফৰ্মুলাত কিমান দিয়া আছে, কি দিয়া আছে, লিটাৰ এককত দ্ৰব্যৰ আয়তন। আৰু দ্ৰব্যৰ মোল, দ্ৰব্য মানে যেটো পৰিমাণ কম থাকে এটা হল দ্ৰব্য। এই দ্ৰব্যৰ মোলটো আমি কত লিখিব লাগিব, ওপৰত লিখিব লাগিব, আৰু লিটাৰ এককত দ্ৰব্যৰ আয়তন আৰু আয়তনটো আমি তলত লিখিম ওকে। এটো হল মোলাৰিটিৰ সূত্ৰ। মোলাৰিটিৰ ফৰ্মুলাটো তোমালোকে মুখস্থ কৰিবা, বহুত ইম্পৰ্টেন্ট হয়। তাৰ পিছত এতিয়া এটা উদাহৰণ আমি ব্যাখ্যা কৰিম। উদাহৰণ হিচাপে সোডিয়াম হাইড্ৰক্সাইডৰ 0.25 মোল পাৰ লিটাৰ বা 0.25 মোলাৰ, কেপিটেল এম এটা মোলাৰ বুজিম। সো এই দ্ৰৱৰ অৰ্থ কি? দ্ৰৱৰ অৰ্থ হল 1 লিটাৰ বা 1 ঘন ডেচিমিটাৰ দ্ৰৱত 0.25 মোল সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱিত হৈ আছে। অৰ্থাৎ 0.25 মোল পাৰ লিটাৰ মানে হল 1 লিটাৰ দ্ৰৱত কিমান মোল সোডিয়াম হাইড্ৰক্সাইড আছে, 0.25 মোল সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱিত হৈ আছে। ইয়াতে যদি 0.5 মোল পাৰ লিটাৰ বা 0.5 মোলাৰ থাকিলেহেঁতেন তেনেহলে কি হলহেঁতেন, 1 লিটাৰ দ্ৰৱত 0.5 মোল সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱিত হৈ আছে। ইয়াতে পটাছিয়াম হাইড্ৰক্সাইড থাকিলে একে হ'ব, জাস্ট এর অৰ্থটো বুজি পালে হল। 0.25 মোল পার লিটার মানে হল 1 লিটার দ্রব্যত 0.25 মোল সোডিয়াম হাইড্রক্সাইড দ্রৱিত হৈ আছে ওকে। এইখিনি কনসেপ্ট আমি বুজি পালো। এটো মনত ৰাখিবা, পৰীক্ষাত সুধিব পাৰে 0.25 মোলাৰ সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ অৰ্থ কি? দ্ৰৱৰ অৰ্থ হল 1 লিটাৰ বা 1 ঘন ডেচিমিটাৰ দ্ৰৱত 0.25 মোল সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱিত হৈ আছে ওকে। নিশ্চয় তোমালোকে বুজি পালা ডেফিনেশনটো। এতিয়া উদাহৰণ 2.2 এটো পুৰণা কিতাপৰ, নতুন কিতাপৰ 1.2। ইয়াতে চোৱা, 450 ml দ্ৰৱত 5 গ্ৰাম সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱিত হৈ থাকিলে দ্ৰৱটোৰ মোলাৰিটি কিমান হ'ব? বহুত ইম্পৰ্টেন্ট হয়, এইটো আমি সমাধান কৰিম। চোৱা, কোৱেশ্চনটো মই লিখি লৈছো, ইয়াৰ সমাধানটো কৰিব লাগিব। এতিয়া সমাধানটো মই সহজকৈ তোমালোকক বুজাই দিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু এইটো লিখি লবা আৰু তাৰ পিছত প্ৰেক্টিস কৰিবা। ইয়াতে সোডিয়াম হাইড্ৰক্সাইড এটো দ্ৰব্য হিচাপে কাম কৰিব, কাৰণ মাত্ৰ 5 গ্ৰাম দিয়া আছে। অৰ্থাৎ যেটো পদাৰ্থৰ পৰিমাণ কম থাকে তাক কি বুলি কয়, দ্ৰব্য। আৰু বেছি 450 ml আছে, সেই কাৰণে এটো কি দ্ৰাৱক হ'ব। ইয়াতে 5 গ্ৰামটো কি আছে, এটো দ্ৰব্য। গতিকে এই দ্ৰব্যৰ কি উলিয়াব লাগে, মোলাৰিটি উলিয়াব লাগে। এতিয়া দ্ৰব্যটো কি, সোডিয়াম হাইড্ৰক্সাইড। গতিকে আমি সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ ভৰটো উলিয়াই লম, কাৰণ মোল উলিয়াওতে মোলাৰ ভৰটো লাগিব। সেই কাৰণে আমি সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ ভৰটো উলিয়াই লম ওকে। সো এনেকৈ লিখিলো সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ ভৰ। ইয়াতে সোডিয়াম এটা আছে, সো 1 ইনটু সোডিয়ামৰ ভৰ কিমান, 23 ওকে, প্লাস অক্সিজেন কেইটা আছে 1, অক্সিজেনৰ ভৰ কিমান 16, প্লাস হাইড্ৰোজেন কেইটা আছে 1, হাইড্ৰোজেনৰ ভৰ কিমান 1 ওকে। এইটো আমি জানো। আৰু মোলাৰ ভৰ একক কি হয়, গ্ৰাম পাৰ মোল ওকে। মোলাৰ ভৰ একক কি হ'ব, গ্ৰাম পাৰ মোল। এতিয়া 1 ৰ লগত 23 পূৰণ কৰিলে 23 হয়, 1 ইনটু 16 16 হয়, 1 ইনটু 1 1 হয় ওকে। এইখিনি জাস্ট আমি সিম্পলিফাই কৰি আছো। এককটো কি হ'ব, গ্ৰাম পাৰ মোলে থাকিব। এইকেইটা যোগ কৰিলে আমি পাও 40 গ্ৰাম পাৰ মোল ওকে। অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ ভৰ কিমান পালো, 40 গ্ৰাম পাৰ মোল। এতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ পৰিমাণটো অৰ্থাৎ মোলটো উলিয়াব লাগিব।
গতিকে আমি লিখিব পাৰোঁ সোডিয়াম হাইড্ৰক্সাইডৰ পৰিমাণ ওকে আমি লিখিম সোডিয়াম হাইড্ৰক্সাইডৰ পৰিমাণ বা সোডিয়াম হাইড্ৰক্সাইডৰ মোল বুলি তোমালোকে ক'ব পাৰা ব্ৰেকেটত লিখি দিলোঁ তো সোডিয়াম হাইড্ৰক্সাইডৰ পৰিমাণ বা মোল কেনেকৈ উলিওৱা হয় দিয়া ভৰ ডিভাইড বাই মোলাৰ ভৰ এতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ ভৰ কিমান দিয়া আছে এটা কোৱেশ্চনত চোৱা ইয়াতে কিমান দিয়া আছে 5 গ্ৰাম দিয়া আছে গতিকে ওপৰত লিখিম আমি 5 গ্ৰামকে দিয়া ভৰ বা প্ৰদত্ত ভৰ বুলি তোমালোকে ক'ব পাৰা তাৰপিছত তলত কি আহিব মোলাৰ ভৰ সোডিয়াম হাইড্ৰক্সাইড মোলাৰ ভৰটো কিমান 40 গ্ৰাম পাৰ মোল ওকে সেই কাৰণে মোলাৰ ভৰটো আমি প্ৰথমে উলিয়াই লৈছোঁ কাৰণ যেতিয়া সোডিয়াম হাইড্ৰক্সাইড পৰিমাণ বা মোল উলিয়াম তেতিয়া মোলাৰ ভৰটো দৰকাৰ হ'ব সেই কাৰণে আমি মোলাৰ ভৰটো এক্সট্ৰাকৈ উলিয়াই লৈছোঁ তোমালোকে ডাইৰেক্ট এইটো লিখিব পাৰা আৰু মোলাৰ ভৰটো সাইডত উলিয়াব পাৰা তথাপি হ'ব ওকে এতিয়া এইটো আমি সিম্পলিফাই কৰিম গ্ৰাম আৰু গ্ৰাম কেনসেল গ'ল 5 1 গুণ কিমান 5 5 8 গুণ কিমান 40 ওকে সো বাকি থাকিল 1/8 পাৰ মোলটো ওপৰত গ'লে কিমান আহিব মোল আহিব আকৌ আমি জানো পদাৰ্থৰ পৰিমাণ এককক কি বুলি কোৱা হয় মোল বুলি কোৱা হয় ওকে সো 1/8 মোল এতিয়া 1/8 মোলক আমি যদি ভাগ কৰো তেনেহলে আনসাৰটো আহিব 0.125 মোল এটা তোমালোকে প্ৰ্যাকটিছ কৰি লবা একক যদি আমি 8 ৰে ডিভাইড কৰি এনেকৈ 1 8 দি ডিভাইড কৰি চাবা ইয়াৰ আনসাৰটো কিমান আহিব 0.125 মোল ওকে নিশ্চয় বুজি পালা সোডিয়াম হাইড্ৰক্সাইডৰ পৰিমাণটো কিমান পালো 0.125 মোল এটা প্ৰশ্ন সুধিছে দ্ৰৱটোৰ মোলাৰিটি কিমান হ'ব মোলাৰিটিৰ সূত্র কি আছিল দ্ৰব্যৰ মোল ডিভাইড বাই লিটাৰ একক দ্ৰৱৰ আয়তন এতিয়া দ্ৰব্যৰ মোলটো আমি উলিয়াই লৈছো আৰু এটা দৰকাৰ হ'ব কি লিটাৰ একক দ্ৰৱৰ আয়তন ইয়াতে আয়তন দি আছে গতিকে আমি এটো লিখিম মোলাৰিটিৰ সূত্র লিখতে যে ৰাখি দৰকাৰ হ'ব সেইবোৰ আমি উলিয়াই লম ওপৰত কি দ্ৰব্যৰ মোলটো উলিয়াই লৈছো আৰু তলত কি থাকিব লিটাৰ একক দ্ৰৱৰ আয়তন এতিয়া লিটাৰ একক দ্ৰৱৰ আয়তন কিন্তু ইয়াতে ml ত দি আছে সোৱা ml ত আমি লিটাৰলৈ কনভাৰ্ট কৰিব লাগিব ওকে আকৌ কি দিয়া আছে দ্ৰৱৰ আয়তন ইয়াতে আমি লিখিম ওকে দ্ৰৱৰ আয়তন কিমান দি আছে 450 ml ওকে এটো আছে দ্ৰৱৰ আয়তন কিন্তু এটা আমি লিটাৰত কনভাৰ্ট কৰিব লাগিব কাৰণ মোলাৰিটি যেটো ফৰ্মুলা তাতে কি আছে লিটাৰ এককত দ্ৰৱৰ আয়তন গতিকে ml ৰ পৰা মিলিলিটাৰৰ পৰা লিটাৰলৈ কনভাৰ্ট কৰিবলৈ হলে আমি কি কৰিব লাগিব 1000 দি ডিভাইড কৰিব লাগিব ওকে এতিয়া লিটাৰলৈ পৰিৱৰ্তন হৈ গল ml টো লিটাৰলৈ পৰিৱৰ্তন হৈ গল তে 0 আৰু 0 কেনসেল গল 45/100 ওকে সো 45 ডিভাইড বাই 100 লিটাৰ এটো আমি এনেকৈ ৰাখিলো পিছত কটাকটি বা পূৰণ কৰতে সুবিধা হ'ব হৈ গল মোলাৰিটিৰ কাৰণে যিবোৰ দৰকাৰী ৰাখি হেইবোৰ আমি উলিয়াই লৈছো গতিকে আমি মোলাৰিটি লিখিব পাৰো therefore মোলাৰিটি ওকে কাৰ মোলাৰিটি দ্ৰৱটোৰ মোলাৰিটি ওকে সো মোলাৰিটি কাৰ উলিয়াম দ্ৰৱটোৰ মোলাৰিটি সো মোলাৰিটি ইকুৱেল টু ফৰ্মুলাটো কি আছিল দ্ৰব্যৰ মোল ওকে ফৰ্মুলাটো এবাৰ লিখি লৈ আছো তেতিয়া সহজ হ'ব দ্ৰব্যৰ মোল তাৰপিছত কি আছে তলত লিটাৰ এককত l লিখিলো ওকে লিটাৰ এককত কি লিখিব লাগিব দ্ৰৱৰ আয়তন এটা আছিল মোলাৰিটিৰ ফৰ্মুলা লিটাৰ এককত দ্ৰৱৰ আয়তন ওকে মোলাৰিটি কি আছিল দ্ৰব্যৰ মোল ডিভাইড বাই লিটাৰ এককত দ্ৰৱৰ আয়তন ইয়াতে দ্ৰব্যৰ মোল কিমান পাইছো দ্ৰব্যৰ মোল আমি ইয়াতে উলিয়াই লৈছো 0.125 মোল গতিকে ইয়াতে লিখিম 0.125 মোল এটো লিখিলো আৰু তলত আমি কি লিখিম লিটাৰ এককত দ্ৰৱৰ আয়তন কিমান 45/100 ওকে সো 45 ডিভাইড বাই 100 লিটাৰ ওকে এটো আমি দিছো এতিয়া এটো জাস্ট সিম্পলিফাই অৰ্থাৎ সৰল কৰিলে হৈ যাব ওপৰত 0.125 কিমান দি আছে মোল দি আছে ইনটু 100 টো কত যাব ওপৰত যাব কাৰণ তলত আছে আৰু তলত কিমান থাকিব 45 আৰু ইয়াতে কি থাকিব লিটাৰ থাকিব ওকে সো 0.125 100 দি যদি পূৰণ কৰো তেনহলে আমি কিমান পাও 12.5 ওকে 12.5 আৰু তলত কিমান আহিব 45 আহিব ওকে সো 45 ইয়াতে এককটো কি হ'ব মোল পার লিটাৰ ওকে কিমান হ'ব মোল পার লিটাৰ এতিয়া এটা আমি সমাধান কৰিম সো 125 ডিভাইড বাই 45 into 10 তলত এটা 10 আছে ওকে সো মোল পার লিটাৰ লিখিলো ওকে মোল পার লিটাৰ এতিয়া এটো সমাধান কৰিলে আনসাৰটো আমি পাম
2.77 মোল পার লিটার ওকে এটা সমাধান করলে কিমান পাম 2.77 মোল পার লিটার এতিয়া 2.77 ক আমি 2.78 লিখিব পাৰো কাৰণ 7 টাৰ পাছতকৈ ডাঙৰ সেই কাৰণে দুই ঘৰ যদি ৰাখো 2.78 কি লিখিম মোল পাৰ লিটাৰ লিখিম এইটো ডেসিমিটাৰ কিউব লিখিব পাৰা 2.78 মোল পাৰ ডেসিমিটাৰ কিউব ওকে পাৰ ডেসিমিটাৰ কিউব এনেকৈ লিখিব পাৰা গতিকে এইটো হল আমাৰ আনসাৰ গতিকে এনেকৈ আমি মোলাৰিটি উলিয়াব পাৰো তো তোমালোকে এইটো প্ৰ্যাকটিছ কৰিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আৰু উদাহৰণ যিবোৰ আছে সেইবোৰ আমি আলোচনা কৰিম